বিয়াৰ কথা ভাবি আছা ন? এইকেইদিনতে তোক চাবলৈ আহিব নহয়। তই চাগে তাৰে সপোন দেখি আছ। দুজনী কি কথাবোৰ যে কওঁ নহয়। ৰাম, তোৰ লাজেই লাগিলে নেকি? সঁচা কথাটোহে কৈছো আৰু বিয়া হৈ গৈ পিছে ভনীয়েৰলে নাপাহৰিবিগৈ আকৌ। হ'ব দে, তোক আৰু মই পাহৰিম নে? পিছে তই আকৌ সৰুৰ পৰা মোৰ বস্তুবোৰ কাঢ়ি লোৱাত এক্সপাৰ্ট নহয়। এইবাৰ পিছে দৰাটো কাঢ়ি নলবি আকৌ। অ' হয় নেকি? তোৰ মানে এতিয়াও ভয় লাগি আছে মই তোৰ দৰাটো কাঢ়ি ল'ম বুলি? হা ৰ বাপেকে, তই ভয় খাই থাকিব নালাগে। মই সঁচাকৈ তোৰ দৰাটো কাঢ়ি লৈ ল'ম ৰ। লবি যা, কেনেকৈ ল চাম নহয়। তই ভাবিছ নেকি দৰাটো বস্তু বুলি? তই বস্তুবোৰহে ল'ব পাৰিবি, দৰাটো ক'ৰ পৰা ল'বি? দেন বা, তইও যে কথাবোৰ ক আৰু পাই। পিছে আজি ইয়াতে বহি থাকিবি নে ঘৰলৈ যাবি? মায়ে দুইজনীকে বিচাৰি আহি ইয়াত নাপালেহিয়ে হ'ল আৰু। অ' পাই, আমি অহা বহুত সময় হ'ল। ব'ল ঘৰলৈ যাওঁ ব'ল। ৰ'দালি আৰু মেঘালী। ৰ'দালি ডাঙৰ আৰু মেঘালী সৰু। দুইজনী বৰ মৰম লগা। দুইজনীকে দেউতাক ঢুকোৱাৰ পাছত বৰ কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ। হয় দিয়ক, মাকজনী নোহোৱাকৈ ময়ো মোৰ ল'ৰাটোক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ। এতিয়া সকলোবোৰ হৈ গ'ল যেতিয়া আপোনালোকৰ মতামতটো জনাওক আৰু। দৰা বা আমাৰ ছোৱালী পচন্দ হৈছেনে নাই? মোৰ হ'লে ছোৱালী পচন্দ দেই। পিছে দৰাই বা আকৌ কি কয়? ধন ক, তোৰ ছোৱালী পচন্দ হৈছেনে নাই? মোৰ ছোৱালী পচন্দ হৈছে, কিন্তু কি বোপাই কোৱাচোন, তোমাৰ পচন্দ হৈছেনে নাই? মানে মোৰ পচন্দ হৈছে, কিন্তু ৰ'দালিক নহয়, মেঘালীকহে। হয় দিয়ক, মোৰ মেঘালীকহে পচন্দ হৈছে। যদি মই বিয়া কৰাওঁ তেতিয়াহ'লে মই মেঘালীকহে বিয়া কৰাম। এইবোৰ কি কৈছ ধন? আমি ডাঙৰ ছোৱালী ৰ'দালিক চাবলৈ আহিছোঁ, মেঘালীক নহয়। তুমি ঠিকে কৈছা দেউতা, কিন্তু মোৰ মেঘালীকহে পচন্দ হৈছে, ৰ'দালিক নহয়। তেতিয়াহ'লে দেখোন কথাবোৰ কিবা খেলি মেলিহে হ'ল। কি হ'ব এতিয়া? আপোনালোকে বা কি কয় আকৌ? বোপাই, তুমি মোক বৰ দুমোজাত পেলালা নহয়। মই এই বিষয়ে আলোচনা কৰিব লাগিব, চিন্তা কৰিব লাগিব। তাৰ পাছতহে তোমাক খবৰ দিব পাৰিম। বাৰু তেতিয়াহ'লে আপোনালোকে ঘৰত আলোচনা কৰি ল'ব, তাৰপাছত আমাক খবৰটো জনাব। এতিয়া আমি গৈহে থাকোঁ আৰু। বাৰু হ'ব দিয়ক, যাওক। মা, তুমি আমাক কিয় মাতিছা আমি সকলো গম পাইছোঁ। মোৰ এক কথা, মই কিন্তু এতিয়াই বিয়াত নবহোঁ, কৈ দিছোঁ। কথা ক'বলৈ নাহিবি। ইমান ভাল ল'ৰাটো পাওঁতে হাততে হেৰুৱাব নোৱাৰি নহয়। আজি নহয় কাইলৈ বিয়া হ'বই লাগিব। ছোৱালী হৈ জন্ম লৈছে যেতিয়া বিয়া হৈ যাবই লাগিব। গতিকে এজনীক পচন্দ কৰিলেওতো এজনীক পচন্দ কৰিছে। ৰ'দালি পাছতো বিয়া হ'ব পাৰিব, আৰু তাইৰ কাৰণে বহুত ল'ৰা আহি থাকিব। তোকে যেতিয়া প্ৰথম পচন্দ কৰিছে তই বিয়াত বহ। নহ'লে ইমান ভাল ল'ৰাটো হেৰুৱাব লাগিব। চাকৰি কৰা ল'ৰা পাবলৈ আজিকালি বহুত টান। তাতে মানুহঘৰ ইমান ভাল। তই সেইখন ঘৰত একেবাৰে ৰজা ৰাণী ৰৈ থাকিব পাৰিবি। মা প্লিজ, মই বিয়াত নবহোঁ। তুমি কৈ দিবা, মই এতিয়া বিয়াত বহিবলৈ একেবাৰে প্ৰস্তুত নহয়। অৱশ্য নহবি অ'। তহঁতক সৰুৰ পৰা কিমান কষ্টত মই ডাঙৰ দীঘল কৰিছোঁ দেখিছ নহয়। তহঁতৰ ভালৰ বাবেহে মই যি কৰিছোঁ। তহঁতে আকৌ উলট পালটখন নকৰিবিচোন। ভণ্টি, মায়ে ঠিকেই কৈছে। তই বিয়াত সন্মতি দি দে। মোৰ বাবেনো কি আৰু, ল'ৰা আহি থাকিব। মই পাছতো বিয়া হ'ব পাৰিম দে। তই সন্মতি দি দে ভণ্টি। বা, তই যদি এই কথাত সন্মতি দিছ, মায়েও যদি এনেকুৱা কৰিলে সুখী হয়, তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই। পাছত আকৌ মোক নকবি যে তোৰ ল'ৰাটো মই কাঢ়ি ল'লো বুলি। বৰ ভাল কথা, অতি সহজে তহঁত দুইজনীয়ে মোৰ মনৰ কথাবোৰ বুজি পালি। তহঁতক এখন ভাল ঘৰলৈ বিয়া দি উলিয়াই দিব পাৰিলে মই আৰু এই পৃথিৱীৰ পৰা শান্তিত যাব পাৰিম দে। মা, এইবোৰ কথা নকবা কিন্তু, মই কৈ দিছোঁ। হ'ব দে মোৰ গোসানীকেইজনী। তহঁতে একেবাৰে মাৰে মৰাৰ কথা শুনাৰ লগে লগে ক'ব নোৱাৰা হৈ পৰ। হ'ব দে, তহঁত দুজনী এতিয়া শুগৈ যা। হ'ব দিয়া মা, তুমি শুই যোৱা, আমি শুগৈ। মায়ে মোৰ কথা এবাৰো নাভাবিলে। মায়ে সৰুৰ পৰা কিয় মোৰ লগত এনেকৈ কৰি আহিছে নাজানো। ভণ্টিয়ে যি বিচাৰে তাকে দিয়ে মায়ে, কিন্তু মোৰ মনটোৱে কি বিচাৰে সেইটো মায়ে এবাৰো নাভাবে। সৰুৰে পৰা তাই সৰু বুলি কৈ মোৰ ভাগৰ বস্তুটো তাইক দি আহিছোঁ, আৰু এতিয়া মোক চাবলৈ অহা ল'ৰাটোৱেও তাইকে পচন্দ কৰিলে, আৰু মায়েও মোৰ কথা নভবাকৈ বিয়াখন সিদ্ধান্ত কৰি পেলালে। এতিয়া মানুহে মোক কি ক'ব? বায়েকজনী থকাৰ পিছত ভনীয়েকজনী বিয়া হৈ গ'ল। মইনো বাৰু ইমানেই বেয়া নে যে মোক পচন্দ নকৰিলে, ভণ্টিকে পচন্দ কৰিলে। ঐ জেতুকী, কথা এটা গম পাইছেনে নাই? ৰ'দালি সিদিনাখনি চাবলৈ মানুহ এঘৰ আহিছিল নহয়। ৰ'দালিক পচন্দ নকৰিলে নহয়, মেঘালীকহে পচন্দ কৰিলে। এতিয়া বোলে বিয়া দিবলৈ মাক সাজুৱে হৈ আছে। চাচোন,
এই বাইকজন থাকোঁতেনো ভনীয়েকজনীক আগতীয়াকৈ বিয়া দি দিব লাগেনে? এই যদি ঘৰতে পৰি নাথাকিব পাৰে বাৰু কচোন। তাকেহে ময়ো ভাবি আছোঁ পাই, কেলেনো দিব লাগে বাৰু? বাইকজনী থাকোঁতেনো ভনীয়েকজনীক তেনেকৈ দিয়াৰ পিছত বাইকক বাৰু কোনে নিব কচোন? ৰদালি দেখোন তোৰ কথা পাতি থাকোঁতে ওলাইছেহি। আহা। মোৰ কথানো কি পাতিছিলে খুৰী? মায়ে আপোনাক মাতিবলৈ পঠিয়াইছিল, মই সেয়ে মাতিবলৈহে আহিছিলোঁ। এই কিনো পাতিবি আৰু, তই চাগে গম পাইছই। আমি হ'লে শুনি মনটোত বৰ বেয়া পাইছোঁ দেই। তই থাকোঁতে ভনীয়েকনো বাৰু মাৰে বিয়া দিবলৈ ওলাব লাগেনে? তোৰ লগত এনেহেন অন্য এখন কৰিব নালাগিছিলে কিন্তু। বাইকজনী থাকোঁতে ভনীয়েকক যদি আগতীয়াকৈ দি দিয়ে, বাইকজনীৰ অৱস্থা কিন্তু বেয়া হয়। কিবা এটা খুট থকাৰ কাৰণেহে মানুহে পচন্দ নকৰে বুলি ভাবে মানুহে। তোৰ কিন্তু এনেকুৱা কৰি পেলাই কিন্তু তোৰ কিন্তু জীৱনটো ধ্বংসহে কৰিছিলে মাৰে। এনেকুৱা কৰিব নালাগিছিলে আকৌ। যিমান যি হ'লেও যদি তোক পচন্দ হোৱা নাছিলে, মানুহ ঘৰৰ লগত সম্বন্ধই নাইকিয়া কৰি দিব লাগিছিলে। সেই বুলি আৰু ভনীয়েকক দিব নালাগে নহয়। পেহী একো নহয় দিয়ক, মই যোৱা ভণ্টি যোৱা একে কথাহে। কিয় নাহিব মোৰ বাবে দৰা? আহিব এদিন নহয় এদিন। ৰদালি তই বৰ সহজ সৰল মানুহ, সেইটো কাৰণে তোৰ সুবিধা ল'বলৈ বিচাৰে। চা, বাইকজনী থাকোঁতে যদি ভনীয়েকজনী যদি বিয়া হৈ গুচি যায়, তেতিয়াহ'লে বাইকজনী ঘৰতে চিৰজীৱন থাকিব লাগে। মানুহে বিয়া কৰাব নিবিচাৰে, ভাবে কিবা এটা খুট থকাৰ কাৰণেই চাগে প্ৰথমতে চাবলৈ অহাকেইটাই ৰিজেক্ট কৰিলে আৰু ভনীয়েকক নিলে। এনেকৈ ভাবে মানুহে, গম পাওঁনে? খুৰী, মই আপোনাক মাতিবলৈ আহিছিলোঁ। মায়ে আপোনাক মাতিছে আমাৰ ঘৰলৈ। বাকী আপোনালোকে যিভাৱে ভাবক, মোৰ ক'বলগীয়া একো নাই, মই আহিছোঁ। হ'ব যা যা, আমি তোৰ ভালৰ কথাটোহে কৈছিলোঁ, বুজি নাপালি আকৌ ছোৱালী। অ' মা, কি হ'ল? ইমানকৈ যে চিঞৰিছ? খুৰী আৰু মাতিবলৈ পঠিয়াইছিলোঁ, গ'লনে নাই? গৈ আহিলোগৈ। শুনা মা, মই তোমাক এটা কথা ক'ব বিচাৰোঁ। তুমি এই বিয়াখন এইখিনিতে বন্ধ কৰা। এই বিয়া হ'ব নোৱাৰে। কি কথা ক'বলৈ আহিছ তই? ইমানখিনি বিয়াৰ আয়োজন হৈ যোৱাৰ পাছত তই এতিয়া বিয়াখন হ'ব নোৱাৰে বুলি কৈছ? হা, তহঁতকতো মই আগতে সুধিছিলোঁ, তেতিয়াই নক'লি কিয়? কিয় এতিয়া বিয়াখন ৰখাব লাগে? কাৰণ তেতিয়া মই জনা নাছিলোঁ যে ভণ্টিক বিয়া দিয়াৰ পাছত মোৰ বিয়াখন হ'বৰ কাৰণে বহুত অসুবিধা হ'ব বুলি। মোক এতিয়াহে সকলোৱে কৈছে, মই এতিয়াহে গম পাইছোঁ মোৰ যে বিয়াখনত প্ৰব্লেম আহিব ভণ্টিৰ বিয়া হৈ গ'লে। মাজনী, এইবোৰ মানুহে কোৱা কথা। যাৰ ভাগ্যত যিটো আছে সেইটো হ'বই। তোৰ বিয়া যাৰ লগত হ'বলগীয়া আছে হ'বই। ভণ্টিক ভাল মানুহ এঘৰত পোৱাৰ কাৰণে বিয়া দিছোঁ। তই সেই বুলি কি এনেকৈ মানুহৰ কথা শুনি ভনীয়েৰৰ সুখত নিবিচাৰিবি নেকি? হা, থোৱা হে মা, সৰুৰ পৰা তুমিতো মোৰ লগত এইবোৰেই কৰি আহিছা ন। ভণ্টিক যিটো পচন্দ হয়, মোৰ পচন্দ হ'লেও মোৰ পৰা কাঢ়ি লৈ তাইক সৰু বুলি ভণ্টিক দি দিয়া। আৰু এতিয়া মোৰ জীৱনৰ ইমান ডাঙৰ এটা সিদ্ধান্ত ল'বৰ সময়ত তুমি সেই ক্ষেত্ৰতো কেৱল ভণ্টিকহে দেখিছা, মোক নাই দেখা। অহ ভগৱান, তোক আকৌ কিহে পালে হা? তইতো এতিয়ালৈকে একোৱেই কোৱা নাছিলি। হা, মানুহৰ কথা শুনি তই এতিয়া মাজত ধৰি বিয়াখন নহ'ব বুলি ক'লে নহ'ব নহয়। ঠিক আছে মা, তোমালোকৰ যি মন যায় কৰা। তুমি কেৱল ভণ্টিৰ কথা ভাবা, মোৰ নহয়। গতিকে ইয়াৰ পাছত যদি মই কিবা কৰোঁ, তাত কিন্তু তুমি মাত পাতিব নোৱাৰিবা। মই মোৰ জীৱনটো নিজেই উপভোগ কৰিম নিজৰ মতে। মোক তুমি পৰিচালনা কৰিবলৈ নিবিচাৰিবা, কৈ দিলোঁ। ঠিক আছে, তুমি পাতা তোমাৰ সৰু ছোৱালীৰ বিয়া ধুমধামেৰে, কিন্তু মই মোৰ মতে কৰিম সকলো। মোৰ যি মন যায় তাকে কৰিম, যালৈ মন যায় তালৈকে যাম। তাত কিন্তু তোমাৰ একো আপত্তি থাকিব নোৱাৰিব। ভগৱান, এই আকৌ হ'ল কি? হঠাতে বাৰু এনেকৈ বিয়াখন নহ'ব বুলি ক'লে হৈ যাবনে? ইমানখিনি আগবঢ়াৰ পাছত বিয়ালৈ আছে কেইদিন। এতিয়া যদি এনেকৈ কৈ মই বাৰু কোনফালে কি কৰিম? তাই যদি মন নাছিলে তেতিয়াই ক'ব লাগিছিলে বিয়াখন নহ'ব বুলি। এতিয়া বাৰু বিয়াৰ সকলো যা যোগাৰ কৰাৰ পাছত, মানুহ দুনুহ মতাৰ পাছত কেনেকৈ বিয়াখন কেঞ্চেল কৰোঁ? তহঁতে ক'ত বুজিবি হা? সৰুৰ পৰা তহঁতক মই দেউতাৰ অবিহনে কেনেকৈ ডাঙৰ দীঘল কৰি ইমানখিনি কৰিছোঁ। হা, মোৰ কথা নুবুজ তহঁতে, নাভাব তহঁতে মোৰ কথা। অমিবান, ছোৱালীজনী তোমাক কটালো। তুমি তাইক খেয়াল ৰাখিবা। সৰুৰ পৰা দেউতাকৰ অবিহনে বৰ কষ্ট ডাঙৰ কৰিছিলোঁ। এতিয়াৰ পৰা মেঘালীৰ দায়িত্ব তোমাৰ। তুমি যেন তাইক সদায় সুখত ৰাখা। আপুনি নিশ্চিন্ত থাকক, মই মেঘালীক সদায় সুখী কৰি ৰাখিম। এতিয়া আমি গৈ দিয়াই ভাল হ'ব নেকি? সময় বহুত হ'ল নহয়। মাজনী উঠ আকৌ, 9টা বাজিলে। তই ইমান সময় শুই আছ যে? হা, মই
অথনিৰ পৰা উঠি কাম বন কৰি আছে, তোৰ খা খবৰেই নাই। মই বোলো অকণমান টোপনি ক্ষতিৰ কাৰণে হওক বুলি ভাবি আছিলোঁ তই নিজে উঠিবি বুলি। এতিয়া আৰু 9টা বাজিলে, তই এতিয়ালৈকে শুই আছ হা? ৰুদালি, অ' ৰুদালি, শুনিছনে নাই মই তোক মাতি আছোঁ? ৰুদালি, কি হ'ল? তই একো নামাত যে? হা? ঐ, কি হ'ল তোৰ? তোৰ কি হ'ল মাজনী? হা? কিয় নামাত তই মোক? আৰে, কোনো হাঁহি গতি নাই দেখোন। হা? উশাহ লোৱা নাই? হে ভগৱান, কি হ'ল ছোৱালীজনী? হে ভগৱান, ছোৱালীজনী কি হ'ল? উশাহ নিশাহ নাই দেখোন। কি হ'ল ছোৱালীজনী? মই কি কৰোঁ এতিয়া? ৰুদালি, ৰুদালি, কিবা এটা হৈছে অ'। মোৰ বৰ ভয় লাগিছে। ঠাই মাত কথা নাই। জলদি আমাৰ ঘৰলৈ আহ তই। অ' মাজনী, তোৰ কি হ'ল? হা? ঐ, কি হ'ল তোৰ? মাত বোল নকৰ কিয়? তোৰ কি হ'ল? ভগৱান, ছোৱালীজনী হৈছে কি? মাত কথা নাই। হে প্ৰভু, মোৰ দেখোন বৰ ভয় লাগিছে। কি হ'ল তোৰ? ৰুদালি, ৰুদালি। অ' নব, কি হ'ল ৰুদালি? হা? কি হ'ল? আপুনি ইমান কান্দি কাটি ক'ব নোৱাৰাহে ফোন কৰিছে যে মোলৈ? কি হ'লনো? চাচোন তাই কি হ'ল? মুখৰ মাত বোল নাই। কি হ'ল চাচোন ছোৱালীজনী? অথনিৰ পৰা উঠাই আছো, নাই উঠিছে, নাই মাত মাৰিছে। গোটেই শৰীৰটো কিবা অবক যেন লাগিছে। তই চাচোন ছোৱালীজনী কি হৈছে? মাত বোল নাই? কি কথা কৈছে আপুনি এইবোৰ নব? মই সঁচা কথা কৈছো। তই চাহিচোন, ইমান মাতিছো, তাই নাই মতা। কি হ'ল বাৰু ছোৱালীজনী? নব, হয় দেখোন, এই দেখোন উশাহ নিশাহ নাই। কি বা হ'ল ছোৱালীজনী? এইবোৰ কি হৈছে হা? কি হৈছে? এনেকৈ হঠাৎ কিবা হ'ব পাৰে নেকি হা? কিবা এটা কৰ, হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। সোনকালে কিবা এটা কৰ। মোৰ ছোৱালীজনী কি হৈছে? তাই হাতলৈ চাচোন, কিবা কাগজ এখন আছে দেখোন। কিহৰ কাগজ বা এইখন? হয়চোন, চাচোন চা, কিহৰ কাগজ? কি লিখিছে চাচোন? মইতো এইবোৰ পঢ়া শুনা কৰিব নাজানো। চাচোন চা, কি লিখা আছে তাত? নব, মই পঢ়ি দিছো। মৰমৰ মা, মোক পাৰিলে ক্ষমা কৰি দিবা। মই আৰু মানুহৰ কথা শুনি জীয়াই থাকিব নিবিচাৰো। সৰুৰ পৰা তুমি কেৱল ভণ্টিকে গুৰুত্ব দিলা, আৰু এতিয়া মোক চাবলৈ অহা ল'ৰাটোক ভণ্টিৰ হাত গতাই দিলা। তুমি মোৰ কথা এবাৰো নাভাবিলা। মোক গাঁৱৰ সকলো মানুহে কৈছে মোক বোলে আৰু কোনেও বিয়া নাপাতে। মই থাকোঁতে তুমি ভণ্টিক বিয়া দি বহুত ভুল কাম কৰিলা। সেয়েহে মই মানুহৰ কথা শুনি আৰু জীয়াই থাকিব নোৱাৰো। মই আহিলো মা, তুমি ভালদৰে থাকিবা। ইতি তোমাৰ মৰমৰ ৰুদালি। আই, এনে হ'ব নোৱাৰে। মাজনী, তই কি কৰিলি এইবোৰ? এতিয়া মোৰ কি অৱস্থা হ'ব? বা, তই আনৰ কথা শুনি কিয় এনেকুৱা কৰিলি অ' বা? কিয় তই আনৰ কথা শুনি এনে কাম কৰিলি অ'? আমাৰ ঘৰখন ধ্বংস কৰি দিলে। ছোৱালীজনী এনেকৈ গুচি যাব বুলি ভবা নাছিলো। যোনে তোনে যেতি কথা লগাই ছোৱালীজনী মূৰত পোকটো সুমুৱাই দিলে। মোৰ ঘৰখন খাই পেলালে সিহঁতে, খাই পেলালে। সিহঁতৰো এটা দিন আহিব, ভগৱানে সিহঁতকো চাব। আনৰ কথা শুনি ৰুদালিয়ে নিজৰ জীৱনটো শেষ কৰি পেলালে। এনেকুৱা কিছুমান মানুহ আমাৰ সমাজত নাইনে বাৰু, যিয়ে আনক সঁচাই মিছাই কথা কিছুমান লগাই আনৰ সংসাৰ ধ্বংস কৰিব বিচাৰে, আনৰ জীৱন শেষ কৰি দিয়ে। এনেকুৱা ধৰণৰ মানুহৰ পৰা সদায় আঁতৰত থাকিব লাগে। আৰু বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। ধন্যবাদ।